টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ শিৱসাগৰত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ চমুকৈ আটাচুৰ উদ্যোগত প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ দাবীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় বৰ্ডিং খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদলত প্ৰায় 5 শতাধিক আটাচুৰ সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। নগৰৰ মাজেৰে সমদল কৰি দলমুখ চাৰিআলিত এক বৃহৎ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে জিলাখনৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ জিলা প্ৰশাসন আৰু চৰকাৰৰ হেমাহিৰ বাবে অৱক্ষয়ৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও এইসমূহক অবৈধ দখলৰ পৰা ৰক্ষা কৰিবলৈ কোনো উদ্যোগ নোলোৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্বে এক সৰজমিন তদন্তৰ দ্বাৰা জিলা পৰিসৰত বহু সংখ্যক প্ৰাচীন কীৰ্তিচিহ্ন চিহ্নিত কৰিছিল, কিন্তু তাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাৰ অভিযোগ আনিছে সদৌ টাই-আহোম ছাত্ৰ সন্থাই। এই কীৰ্তিচিহ্নসমূহ অসমৰ পৰিচয়, শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। সেইবাবে ইয়াক বিজ্ঞানসন্মত সংৰক্ষণ কৰি ৰাজ্যৰ ঐতিহাসিক গৌৰৱ ৰক্ষাৰ দায়িত্ব চৰকাৰে ল'ব লাগে। এই দাবীৰ বাবে সংগঠনটোৱে চৰকাৰক অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি গণ আন্দোলনৰ হুংকাৰ দিয়ে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে কয় যে শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ আৰু শোভা বৰ্ধনৰ বাবে চৰকাৰে শীঘ্ৰে পদক্ষেপ ল'ব লাগিব। যদি চৰকাৰে ইমানতো গুৰুত্ব নিদিয়ে তেন্তে অসমবাসীয়ে ইয়াৰ প্ৰতি প্ৰশাসনক জবাবদিহি কৰিবলৈ বাধ্য হ'ব। আৰু এই সম্পদবিলাক ৰক্ষণাবেক্ষণ কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব। চৰকাৰে জাতীয় দায়িত্ব বুলি পিঠি দিছে। চেণ্ট্ৰেল আইগলি, ষ্টেট আইগলি দুৰ্নীতিগ্ৰস্ত বিষয়ে ভৰপূৰ হৈ আছে। প্ৰশাসনে যোগাত্মক দৃষ্টিভংগীয়ে কথাবিলাক লোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ হৈছে। আৰু অতি শীঘ্ৰে যদি এই সম্পদৰ বেদখলমুক্ত নহয়, উপযুক্ত সংৰক্ষণ আৰু সমাৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ নকৰে, টাই-আহোম ছাত্ৰ সন্থাই এই জাতীয় সম্পদসমূহ ৰক্ষণাবেক্ষণৰ কাৰণে নিজেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিকোনো পৰ্যায়লৈ যাবলৈ প্ৰস্তুত থাকিব। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, MV লাইভ।